নদীসমূহ এতিয়া কেৱল নদী নহয়, বহু নৈপৰীয়া মানুহৰ বাবে নদী আতংকৰ নাম। বিশ্বনাথৰ পানপুৰ মথাউৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ দূৰত্ব এতিয়া মাত্ৰ 15-20 মিটাৰ। যি মথাউৰিয়ে বছৰ বছৰ ধৰি দক্ষিণাঞ্চলক ৰক্ষা কৰি আহিছিল, সি এতিয়া নিজেই মৃত্যুৰ সন্মুখীন। বিপদৰ আশংকাত জিলা প্ৰশাসনে 163 ধাৰা জাৰি কৰি দুৰ্বল অঞ্চলত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। পিছে নৈক ভেটা দিব কোনে? মথাউৰিৰ শিঙিমাৰী কালাকাটি অঞ্চলত কাইলৈ কি হ'ব কোনেও নাজানে। বিশ্বনাথ গৰাখনীয়াৰ যিটো কলাকাটি, শোলমাৰী আৰু শিঙিমাৰী জেগাত মানে এই মুহূৰ্তলৈকে তীব্ৰভাৱে গৰাখনীয়াৰ ৰূপ ধাৰণ কৰিছে। বিগত দিনত আমি বাৰম্বাৰভাৱে আমি দাবী উত্থাপন কৰিছিলোঁ, অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে আপোনালোকে এই খৰালি কালত কাম কৰাৰ ব্যৱস্থা কৰক। কিন্তু তেখেতসকলে খৰালি কালত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি মাত্ৰ তেখেতসকলে প্ৰত্যেক বছৰে যেতিয়া গৰাখনীয়া হয় তেতিয়া কি কৰে, তেওঁলোকে বাৰিষা কালত তেওঁলোকে এই বৃহৎ সমস্যাটোক লৈ তেওঁলোকে এটা হেমাহি কৰাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। বোকাখাটৰ বংকুৱাল কাঠনিবাৰীত 40-50 মিটাৰ এলেকা জুৰি অব্যাহত আছে গৰাখহনীয়া। বহু কৃষকৰ মাটি ইতিমধ্যেই নদীৰ বুকুত বিলীন হৈছে। জলসম্পদ বিভাগে বাঁহ আৰু মাটিৰ বস্তাৰে সাময়িক খহনীয়া ৰোধৰ চেষ্টা কৰিছে। পিছে নৈৰ সোঁতৰ আগত সেই ব্যৱস্থাও যেন অসহায়। সদ্যহতে মানে কি আমি এটা টেম্পৰী প্ৰটেকশ্যন হিচাপে বেম্বো বান্ডেলিঙৰ কাম আৰম্ভ কৰিছোঁ। কাৰণ ইয়াত আমি বিশেষভাৱে অন্য ডাঙৰ কৰিব নোৱাৰোঁ, কাৰণ ইয়াত এটা ADB স্কিম আমাৰ চেংচন হৈ আছে। ৰোৱাসমূহ মানে কি এতিয়া দেখা গৈছে যে ইয়াত পানীটো আহি একদম সন্মুখৰ পৰা ইয়াত এটেক কৰিছে। সেইকাৰণে আমি ইয়াত সোঁতটো কমাবৰ কাৰণেই বান্ডেলিংটো আৰম্ভ কৰিছোঁ। যোগীঘোপাৰ কাবাইতাৰী তৃতীয় খণ্ড গাঁৱত মানাহ নৈয়ে ঘৰ দুৱাৰ কৃষিভূমি পোষণ কৰিছে। মৰাপাট, মাকৈ, ধান সকলো খেতি এতিয়া নদীগৰ্ভত। গৃহহীন বহু পৰিয়ালে মুকলি আকাশৰ তলতেই নতুন আশ্ৰয় বিচাৰি ফুৰিছে। ক্ষুব্ধ ৰাইজে জনপ্ৰতিনিধি চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিছে ক্ষোভ। অতি সোনকালে আপনি যদি অলপ লক্ষ্য দেয় স্যার, আমার এই গাঁওখান বাঁচি যাব, আমার গাঁওখানত আমি বসবাস কৰিব পাম। ইয়াত নিচেও 5,000 মানুহ আমি এই গাঁওখানত বসবাস কৰি আছো। আমি ওই বঙাইগাঁও ডিষ্ট্ৰিক্টৰে মানুহ স্যার, আমি অভয়পুৰ দক্ষিণ সমষ্টিৰ মানুহ স্যার, আমি বাহিৰৰ মানুহ নহয়। মানকাচৰৰ খহনীয়াৰ কৰুণ ছবিখনে সকলোকে স্তম্ভিত কৰিছে। পৰীক্ষা চলি থকা অৱস্থাতেই নিশাৰ ভিতৰতেই বড়োবালু LP স্কুলখন সম্পূৰ্ণৰূপে বৰলুইতৰ বুকুত মিলি যায়। ফলত বাতিল কৰিবলগীয়া হয় বিদ্যালয়ৰ পৰীক্ষা। এফালে শিক্ষাৰ সংকট, আনফালে গৃহহীনতাৰ যন্ত্ৰণা। দুয়োটা যুঁজ একেলগে চলাইছে স্থানীয় ৰাইজে। আজি নিশাৰ ভিতৰত 6টাতে ফোন পালোঁ, নাই স্কুল শেষ হৈ গ'ল। আমি পুৱাতে গুচি আহিলোঁ, আহি চাইছোঁ একোৱেই নাই, এতিয়া ক'ত পৰীক্ষা ল'ম। বহুত এই গাঁৱত প্ৰায় 250 ঘৰ মানুহ গুচি গ'ল নিশাৰ ভিতৰত। আজিও বহুত ভাঙিলে, ভাঙি আছে উপায় নাই। ইয়াত গ্ৰাম একদম সম্পূৰ্ণ শেষ হৈ গ'ল। চেঙাৰ চেনিমাৰী, ৰৌমাৰী, বহৰী, বান্দালী একেৰাহে বহু অঞ্চলত খহনীয়াই ধাৰণ কৰিছে কালৰূপ। শতাধিক পৰিয়াল ইতিমধ্যেই ঘৰ এৰি যাবলৈ বাধ্য হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে, খহনীয়া প্ৰতিৰোধৰ নামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নামমাত্ৰ কাম কৰিছে ঠিকাদাৰে। ব্যৱস্থা লওক মন্ত্ৰীয়ে। এইটো কামত ৰদ কৰিব নোৱাৰে। এই তাতে ভাঙি আছে, য'ত বস্তাগিলা পেলাইছে, বস্তা ভাঙি যাই আছে, ভালকৈ কাম হোৱা নাইতো। বস্তাগিলা সেইবাৰ বেছিকৈ ভৰাও নাই, অলপ কমকৈ বস্তা ভৰি খালি পেলাই দিছে। বৰচলাৰ তিনিশৰীয়াটো একেই ছবি। 33 কোটি টকাৰ জিঅ' বেগ প্ৰকল্প আধৰুৱা হৈ থকাৰ ফলত বাৰিষাৰ প্ৰথমটো ঢলতেই উটি গ'ল বহু কাম। শ বিঘা কৃষিভূমি নদীগৰ্ভত হ'ল বিলীন। বহু পৰিয়ালে লাম লাখুটি লৈ ভেটি মাটি এৰি অন্য ঠাইলৈ গুচি যাবলৈ বাধ্য হৈছে। প্ৰত্যেক বছৰ আহি কৰি আছে কাম, এধা কৰে এধা নকৰে, গৈ এতিয়া নিয়ে আছেগৈ আৰু। কিমান দূৰত আছিলে, যোৱাবাৰ পৰা এইকণ পালেহি আহি চবৰে গৈ আছে। এতিয়া এই গাঁৱৰ মানুহবিলাক ক'লৈ গ'লগৈ? এই একতা মাটি কিনি লৈ পেলাই চিন্তাৰ কাষত লৈ পেলাই তাতে হেৰি কৰি আছে আৰু। নদীৰ বুকুত কেৱল মাটি জাহ যোৱা নাই, জাহ গৈছে বহু পৰিয়ালৰ জীৱনৰ সঞ্চয়, জাহ গৈছে কৃষকৰ সপোন।
এখন ঠাইত বিদ্যালয়, আন এখন ঠাইত ঘৰ, কৰবাত আকৌ ভেটি মাটি। নৈপৰীয়া ৰাইজে এতিয়া কেৱল এটা প্ৰশ্ন সুধিছে, আৰু কিমান দিন? স্থায়ী সমাধান কেতিয়া? অসমৰ নৈপৰীয়া অঞ্চলসমূহত প্ৰতিদিনেই সলনি হৈছে ভূগোল। নদীৰ বুকুত বিলীন হৈ আছে গাঁও, পথাৰ, বিদ্যালয়, মানুহৰ বহু বছৰীয়া স্মৃতি। চৰকাৰী আশ্বাসৰ মাজতেই এতিয়া জীৱন বচোৱাৰ সংগ্ৰাম চলাইছে হাজাৰ হাজাৰ পৰিয়ালে। ব্যুৰ' ৰিপৰ্ট, NKTV+।